আজি আমি ইয়াতে 20 গৰাকী যুৱক যুৱতীক নিযুক্তি দিম আৰু সমান্তৰালভাৱে 159 গৰাকী যুৱক যুৱতীৰ নিযুক্তি প্ৰক্ৰিয়া আমি আগবঢ়াই লৈ গৈছো আৰু এই গোটেই কেইটা ডিপাৰ্টমেন্ট যদি আমি ইঞ্জিনিয়াৰিংৰ টেকনিক্যাল ডিপাৰ্টমেন্টখিনি বাদ দিও এই গোটেইখিনি জেনেৰেল পোষ্ট গ্ৰেজুৱেট কৰা ল'ৰা ছোৱালীৰ বাবে হোৱা নিযুক্তি যেটো আমাৰ ৰাজ্যত একেবাৰে হোৱা নাছিল বহুত যুৱক যুৱতী হতাশাৰ মাজেৰে নিজৰ জীৱন পাৰ কৰিছিলে আজি শিক্ষা বিভাগত এনে ধৰণৰ বিশাল নিযুক্তিয়ে ৰাজ্যৰ যুৱক যুৱতীৰ মাজত হতাশাৰ বাতাবৰণ অতৰাই পেলাইছে তাক আমি নিশ্চয় সকলোৱে অনুভৱ কৰিব পাৰো ঠিক তেনেধৰণে আয়ুৰ্বেদিক শাখাত অধ্যয়ন কৰা আজি আমাৰ অসমত প্ৰায় 600 গৰাকী চিকিৎসক আছে যোনে নিযুক্তিৰ অপেক্ষা কৰি আছে আজি আমি তাৰ ভিতৰতে প্ৰায় 101 গৰাকী যুৱক যুৱতীক স্বাস্থ্য বিভাগত আমি নিযুক্তি দিবলৈ সক্ষম হৈছো আৰু স্বাস্থ্য বিভাগত শিক্ষক বা আমাৰ অধ্যাপক অধ্যাপিকা চিকিৎসক নিযুক্তিৰ এটা ডাঙৰ পৰিসৰ আমি বৃদ্ধি কৰিছো আজি আপোনালোক সকলোৱে জানে যে ৰাজ্যত প্ৰতি বছৰে নিৰ্মাণ কৰা এখন বা দুখন মেডিকেল কলেজ নতুনকৈ সংযোজিত কৰা চিকিৎসালয় আৰু বৰ্তমান কোকৰাঝাৰ মৰিগাঁও বাক্সা কলিয়াবৰ ডিফু গজালি আদিত নিৰ্মাণ কৰিব খোজা আয়ুৰ্বেদিক চিকিৎসালয় সমূহেও আমাৰ মাজত নিযুক্তিৰ পৰিসৰ দ্ৰুত গতিত বৃদ্ধি কৰিছে ইয়াৰ মাজতে দুধনৈত আমি নতুন আয়ুৰ্বেদিক মহাবিদ্যালয় এখনৰ বাবে নিৰ্মাণৰ বাবেও আমি আগবাঢ়িছো আমাৰ অসমত আমি এটা দেখা পাইছো যে ভাৰতৰ আন ৰাজ্যৰ তুলনাত অসমৰ জনগণৰ গড় আয়ু হৈছে 22.7 বছৰ অৰ্থাৎ ভাৰতৰ আৰু বিশ্বৰ ভিতৰতে ভাৰতক আমি এখন ইউথ নেশ্যন বা যুৱ দেশ বুলি আমি গণ্য কৰো আৰু ভাৰতৰ ভিতৰতে আমাৰ অসমৰ গড়মুৰি যেটো যুৱকৰ বয়স বৰ্তমান হল 22.7 বছৰ তাৰ মানে আজি অসমে হল বিশ্বৰ ভিতৰত ভাৰত আটাইতকৈ কনিষ্ঠতম যুৱ দেশ আৰু অসম হৈছে 22.7 মাহৰ এভাৰেজ এজ লিমিটেৰে আটাইতকৈ ইয়ং ষ্টেট ভাৰতৰ ভিতৰত কনিষ্ঠতম যুৱ প্ৰদেশ হৈছে আমাৰ অসমখন আৰু স্বাভাৱিকভাৱে এই ইয়থ বা আমাৰ আটাইতকৈ ইয়থ ষ্টেট হোৱা বাবে আমাৰ যুৱক যুৱতীৰ সংখ্যা বেছি নিযুক্তিৰ আশা আকাংক্ষাও বেছি কৰ্ম সংস্থাপনৰ তাগিদাও বেছি আৰু মানুহৰ মাজত হতাশাৰ পৰিৱৰ্তে কাম কৰাৰ আশা এটাও স্পষ্টভাৱে দেখা যায় ৰাজ্যত চৰকাৰী চাকৰিৰ সমান্তৰালভাৱে আমি এটা উদ্যোগীকৰণৰ পৰিৱেশ এটাও নিৰ্মাণ কৰাৰ বাবে চেষ্টা কৰিছো আপোনালোকে দেখা পাইছে যে আজি আমাৰ ৰাজ্যত যেতিয়া আমি সেমি কণ্ডাক্টৰৰ দৰে ইণ্ডাষ্ট্ৰি লৈ আহিবলৈ সক্ষম হৈছো ভাৰতৰ আটাইতকৈ চহকী প্ৰদেশসমূহৰো আজি আমি হিংসাৰ বলি হৈছো এটা সময়ত কৰ্ণাটক মহাৰাষ্ট্ৰত উদ্যোগীকৰণ দেখি অসমৰ যুৱক যুৱতীয়ে কৰ্ণাটকলৈ গৈ হতাশাৰে আমাক লিখিছিল যে অসমত আইটি ইণ্ডাষ্ট্ৰি নহব নেকি অসমত ডাঙৰ উদ্যোগ নহব নেকি আজি পৰিৱেশ 3টা বছৰত এনেকে পথ পৰিৱৰ্তন হৈছে যে কৰ্ণাটকৰ মন্ত্ৰীয়ে আজি সামাজিকভাৱে কবলগীয়া হৈছে যে অসমত এনেবোৰ উদ্যোগ কিয় গৈছে কৰ্ণাটকলৈ কিয় অহা নাই ই এটা অসমৰ নাটকীয় পৰিৱৰ্তন মোৰ জীৱনকালত মই কেতিয়াও ভবা নাছিলো যে কৰ্ণাটকে নিজক অসমৰ লগত তুলনা কৰিব আমি সদায় মিটিঙত মই কৈছিলো মোৰ এতিয়াও মনত আছে যোৱা 20 বছৰত মই মোৰ ৰাজনৈতিক জীৱনত যিমান সভা সমিতিত ভাষণ দিছো মই সকলোতে কৈছিলো যে অসম কৰ্ণাটকৰ দৰে হ'ব লাগে অসম তামিলনাডুৰ দৰে হ'ব লাগে কিন্তু মোৰ সপোনতো মই ভবা নাছিলো কেতিয়াবা
কৰ্ণাটকে ক'ব যে আমি অসমৰ দৰে হ'ব লাগে এনেকুৱা এটা পৰিৱেশ আহিব বুলি ময়ো ৰাজনৈতিক জীৱনত কেতিয়াও অনুভৱ কৰা নাছিলো যোৱা কেইটামান দিনত ভাৰতৰ বিভিন্ন ৰাজ্যত মোৰ ভ্ৰমণ কৰাৰ সৌভাগ্য হৈছে প্ৰতিখন ৰাজ্যতে মই ৰাজনীতিৰ পৰা দূৰত গৈ বিজেপি শাসিত প্ৰদেশ নন বিজেপি শাসিত প্ৰদেশ মই দুইটাৰ কথা ক'ব খুজিছো যেতিয়াই পৰীক্ষা পাতে সকলো ৰাজ্য চৰকাৰ বিফল হয় পৰীক্ষা পাতিব নোৱাৰে যেতিয়া 5 লাখ 6 লাখ ক্যান্ডিডেট থাকে ৰাজ্য চৰকাৰসমূহে পৰীক্ষা পাতিব চেষ্টা কৰে কৰবাত নহয় কৰবাত কোৱেশ্চন পেপাৰ লিক হৈ যায় কাৰণ 1,500 চেণ্টাৰৰ মাজত পৰীক্ষা পতা আৰু 1,500 শিক্ষানুষ্ঠানৰ 50 গৰাকীকৈ ইনভেজিলেটৰ কৰ্মচাৰী আৰক্ষী এই গোটেই ব্যৱস্থাটোত জড়িত হৈ থকা প্ৰায় 20,000 ব্যক্তিৰ পৰা প্ৰতিজন ব্যক্তিৰ পৰা সততা আশা কৰাটো এটা ভীষণ কষ্টকৰ কাম যোৱা কিছুদিন আগতে উত্তৰ প্ৰদেশত পৰীক্ষা পাতি কোৱেশ্চন পেপাৰ লিক হল আৰু যোৱা পষেকত ঝাৰখণ্ডত পৰীক্ষা পাতি কোৱেশ্চন পেপাৰ লিক হল সকলোৱে মোক এটাই কথা কয় যে আমাৰ পোষ্ট আছে আমি নিযুক্তি দিব খুজো কিন্তু আমি নিযুক্তি দিব নোৱাৰো কাৰণ পৰীক্ষা পাতিলেই কোৱেশ্চন পেপাৰ লিক হয় নহলে হাই কোৰ্টত কেছ হয় বা কোনোবাই নহয় কোনোবাই যিসকলে নিয়োগ দিয়ে তেওঁলোকৰ সততাৰ ওপৰত প্ৰশ্ন কৰি আন্দোলন গঢ়ি তোলে আৰু নিয়োগ প্ৰক্ৰিয়াটো আগবাঢ়ি নাযায় আজি মই নিজে দুই এখন প্ৰদেশত দেখা পাইছো যে ঝাৰখণ্ডত আজিৰ দিনত 2,87,000 গভৰ্ণমেণ্টত ৰিক্ত পদ আছে পদ পূৰণ কৰিব নোৱাৰাৰ কাৰণে এতিয়া তেওঁলোকে হস্পিটাল কলেজসমূহত প্ৰিন্সিপালসমূহক কৈ দিছে যে আপোনালোকে আউটসোৰ্সত প্ৰফেসৰ লওক আউটসোৰ্সত আপোনালোকে নিযুক্তি দিয়ক তৃতীয় চতুৰ্থ শ্ৰেণী আপোনালোকে এজেন্সিৰ পৰা লওক অৰ্থাৎ নিযুক্তিৰ প্ৰক্ৰিয়াত আগবাঢ়িব নোৱাৰে উত্তৰ প্ৰদেশতো মই দেখা পাইছো যে নিযুক্তিৰ প্ৰক্ৰিয়া শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া উচ্চতম ন্যায়ালয় পৰ্যন্ত গৈ পাইছে মই দুটা উদাহৰণ দিছো এখন বিজেপি ৰুল ষ্টেট এখন নন বিজেপি ৰুল ষ্টেট যাতে ইয়াত ৰাজনীতিৰ কথাটো নাহে অৰ্থাৎ পৰীক্ষা পতা আৰু পৰীক্ষা কণ্ডাক্ট কৰি ৰিজাল্ট দিয়া এটা ভীষণ কষ্টকৰ কাম কাৰণ ইয়াত সততা লাগিব সদিচ্ছা লাগিব আৰু যিসকলে পৰীক্ষা পাতে তেওঁলোকৰ সততা আৰু সদিচ্ছা থাকিলেও নহব যিসকলে পৰীক্ষা দিয়ে তেওঁলোকৰ মনত বিশ্বাস হ'ব লাগিব যে এই পৰীক্ষা সততা আৰু সদিচ্ছাৰে হৈছে কেতিয়াবা পৰীক্ষা পতাসকলে ভাল কৰি পাতে কিন্তু পৰীক্ষাৰ্থীসকলে মানিব নোখোজে যে পৰীক্ষাটো ভাল কৰি হৈছে আমাৰ অসমত আপোনালোকে দেখা পাইছে যে আমি এটা কিমান কলা অধ্যায়ৰ মাজেৰে পাৰ কৰিছিলো লোকসেৱা আয়োগৰ নিযুক্তিত 1.5 কোটি টকালৈকে লোৱা বুলি আজি আদালতৰ বিচাৰ প্ৰক্ৰিয়াত প্ৰকাশ হৈছে এটা সময়ত লোকসেৱা আয়োগত কাক নিযুক্তি দিব কোনোবাই হাই কোৰ্টত উকিল কেছ কৰে কথা নাই বতনাই ৰাতিৰ ভিতৰতে তেওঁক লৈ আহি লোকসেৱা আয়োগৰ অধ্যক্ষ পাতিছে স্বাভাৱিকভাৱে পৰিৱেশ পংকিল হৈছে শিক্ষা মন্ত্ৰী থাকোতে মই ইন্সপেক্টৰ অফ স্কুল সকলৰ লগত মিটিং পাতো দুৰ্নীতিৰ অভিযোগ আহে মই মাতি আনি খুধু যে আপোনালোকৰ সমস্যাটো কি দুই এজনে মোক অকপতে সৃষ্টি কৰে যে স্যাৰ 25 লাখ টকা ঘোষ দি চাকৰি লৈছো যদি 3 বছৰৰ ভিতৰত টকাখিনি উভতাই দিব নোৱাৰো 10% আমি মাহৰ আমি কিস্তি লৈ পেলাই লোন লৈ পেলাই আমি এপিএসসি ঘোষ দিছো প্ৰত্যেক মাহত 2.5 লাখ টকা আমি সুদৰ ইন্টাৰেষ্ট দিব লাগে গতিকে আমি যদি 2 পইচা নলও আমি সুদৰ ইন্টাৰেষ্ট কেনেকে দিম তেনেকুৱা পৰিবেশ মোৰ লগত নিজে আজিও ইন্সপেক্টৰ অফ স্কুল তেনেকুৱা ইন্সপেক্টৰ অফ স্কুলে কাম কৰি আছে দুই এজন বৰ্তমান পৰিবেশৰ পাকত পৰি নিলম্বিত হৈছে মই যেতিয়া পিছফালে মাতি আনি খুধু তেওঁলোকে মোক অকপতে স্বীকাৰ কৰে যে এই পৰিবেশৰ কাৰণে আমি স্যাৰ আপুনি বেয়া পাই জানো কিন্তু তথাপিতো আমি পইচা লব লাগে মোৰ আগত নিজে দিয়া স্বীকাৰোক্তি প্ৰথম অৱস্থাত এইবিলাক আনঅফিচিয়েল আছিল
লাহে 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 যেতিয়া লোকসেৱা আয়োগৰ তদন্ত হল আমি আনঅফিচিয়েলি জানা কথাবোৰ অফিচিয়েল পৰিণত হল আজি আমাৰ বিদ্যালয়সমূহত নিযুক্তি লৈ প্ৰতিদিনে হাইকোৰ্টত কেছ হৈছিল প্ৰত্যেকজন সমষ্টিত প্ৰত্যেকটো ব্যৱস্থাত এনেকে নিযুক্তি দিয়া হৈছিল যে তাৰ গুণগত মানদণ্ড নাছিল এসময়ত পোষ্ট গ্ৰেজুৱেটৰ পিছত ডক্টৰেট লৈ কলেজ আৰু ইউনিভাৰ্চিটিত চাকৰি পাবৰ কাৰণে কাৰোবাৰ সি সম্বন্ধীয় ব্যক্তি নহলে কোনোবা ডাঙৰ অধ্যাপকৰ ৰিচাৰ্চ স্কলাৰ হোৱাটো প্ৰয়োজনীয় আছিল যে ইউনিভাৰ্চিটি যদি অমুক ছাৰৰ মই ৰিচাৰ্চ স্কলাৰ হওঁ তেতিয়াহে গৈ পেলাই মোৰ চাকৰিটো হ'ব পাৰে নহলে গভৰ্নিং বডিৰ প্ৰেচিডেণ্টৰ মই ৰিলেটিভ হ'ব লাগিব নহলে কিবা কৰি মই মহাবিদ্যালয়খনৰ ভিতৰত নেপোটিজিমৰ এটা ডাঙৰ কালচাৰৰ মই এজন হিতাধিকাৰী হ'ব লাগিব আজি লাহে লাহে এই পৰিবেশবিলাক যোৱা 5-6 বছৰৰ পুৰুষাৰ্থত আজি এই গোটেই প্ৰক্ৰিয়াবিলাক সমাপ্ত হৈছে আজি অসমত সকলোৱে জানে যে আমি স্বচ্ছতাৰ এটা নতুন দিগন্তলৈ গতি কৰিছো আজি এতিয়া আমাৰ এডিআৰইৰ পৰীক্ষা চলি আছে আমি লৰা ছোৱালী কৈছো আপোনালোকে OMR খনো ডাউনলোড কৰি লওক আপোনালোকে কোৱেশ্চন পেপাৰখনো পৰীক্ষা দি ঘৰলৈকে লৈ যাওক আমি এনসাৰ কিউ দি দিছো লগত আমি কৈছো যে এনসাৰ কিটো যদি আপোনালোকৰ ভুল আছে আপোনালোকে তাকো শুধৰাই দিয়ক ইমান দূৰলৈ স্বচ্ছতা তেতিয়া লৈ যাব পৰা যায় যেতিয়া এখন চৰকাৰৰ মাজত কালেক্টিভলি এটা ফিলিং হয় যে আমি অসমৰ যুৱ প্ৰজন্মৰ কাৰণে কাম কৰিব লাগিব আজি এজন মুখ্যমন্ত্ৰীয়ে ভাবিলেও সিস্টেমটো ইমান সলনি নহয় আজি আমাৰ চৰকাৰত এটা কালেক্টিভ থিংকিং আছে যে আমি ৰাজ্যৰ প্ৰশাসনক এটা সুন্দৰ ব্যৱস্থালৈ লৈ যাব লাগে অসমখনক ভাৰতৰ এখন বিকশিত ৰাজ্যৰ পৰিবেশলৈ লৈ যাব লাগে আৰু আমাৰ জননী জন্মভূমিক আমি এটা সুন্দৰ ভৱিষ্যতৰ ফালে লৈ যাব লাগে আমাৰ বিষয়া কৰ্মচাৰী মুখ্যমন্ত্ৰী মন্ত্ৰীসকলৰ মাজত এটা চেতনা যি বহু বছৰৰ মূৰত তাক আজি মানুহে স্পষ্টভাৱে দেখা পায় কিন্তু সৰ্বসাধাৰণ মানুহৰ কাৰণে নিযুক্তি প্ৰক্ৰিয়াৰ স্বচ্ছতাই তেওঁলোকৰ প্ৰয়োজনীয়তা পূৰণ নকৰে আজি আমি যিসকলে চাকৰি লৈছো পাইছো টিভিত গৈ এটা বাইট দিম যে আমাৰ কোনেও পইচা লোৱা নাই আমি ভাল কৰি চাকৰি পাইছো বা কোনোবাই কম আমি পঢ়ি শুনি চাকৰি পাইছো আমি মেধাত চাকৰি পাইছো যিখিনি আমি ক'ব লাগে কোনো কিন্তু এজন সাধাৰণ মানুহে ইয়াৰ পিছত কি বিচাৰে স্বচ্ছতাৰ মাজেৰে চাকৰি পোৱা আৰু স্বচ্ছতাৰ মাজেৰে চাকৰি নোপোৱা এই দুই শ্ৰেণীৰ মাজত পাৰ্থক্য ক'ত থাকিব আজি যেনেকে মই ইন্সপেক্টৰ অফ স্কুল জনৰ মই গৰাকীৰ মই উদাহৰণ দিছো যে মই 25 লাখ টকা মই লোন লৈছিলো এপিএসসিত মই ঘোষ দিছো 2.5 লাখ টকা মোৰ মাহত ইন্টাৰেষ্ট মই টকা খাবই লাগিব যদি মই ধৰি লওঁ যে তেওঁৰ এটা প্ৰয়োজনীয়তা আছে আজি আমি যিসকলে চাকৰি লৈছো 1 লাখ বা 1.5 লাখ যুৱক যুৱতী সেই প্ৰয়োজনীয়তা আমাৰ আজি নাই আজি এপিএসসিত এসিএছত ডিএসপিত প্ৰফেসৰ ইঞ্জিনিয়াৰ কতো চাকৰি লওঁতে কোনেও এটকাও দিব নালাগে এতিয়া সৰ্বসাধাৰণ মানুহে পাৰ্থক্যটো কেনেকৈ বুজিব দুই এটা জায়গাত গলে মোক কয় যে স্যাৰ আমাৰ ইয়াতে নতুন মানুহক নিযুক্তি দিয়ক বলে কিয় নতুন মানুহক নিযুক্তি দিব লাগে বলে নতুন কেজনে টকা নলয় ই কৰবাত মই তেনেকুৱা দুই এটা কথা শুনা পাম কৰবাত আবেদন কৰে যে স্যাৰ আমাৰ বিদ্যালয়ত টেট শিক্ষক নিযুক্তি দিয়ক আহে কিন্তু তাৰ মাজতো মই দেখা পাওঁ যে 1.5 লাখ নিযুক্তিৰ পিছতো এতিয়াও আমাৰ ৰাজ্যখনত আমি ক'ব পৰা হোৱা নাই যে কৰ্ম সংস্কৃতিৰ এটা সম্পূৰ্ণ পৰিৱৰ্তন হৈছে কাৰণ কাৰ্যালয়বিলাকত আমাৰ 4 লাখ কৰ্মচাৰী আছে তাৰে 1.5 লাখ যদি নতুন 2.5 লাখ কৰ্মচাৰী পুৰণি 40% নতুন যুৱক যুৱতী আজি আমাৰ অসম চৰকাৰত যোগদান কৰিছে আৰু পুৰণা কৰ্মচাৰীৰ সকলোৱে অসৎ উপায়েৰে চাকৰি পোৱা নহয়
তাৰো 50% এনেকুৱা ব্যক্তি থাকিব যোনে নিকাভাৱে নিযুক্তি পাইছিল কাৰণ আমি যেতিয়া দেখা পাওঁ যে তলৰ মানুহ এজনক নিযুক্তি দিবৰ কাৰণে চেষ্টা কৰোতে কেতিয়াবা চৰকাৰী নিয়মৰ কাৰণে ওপৰজনক কাটিব নোৱাৰে গতিকে বহুবিলাক যুৱক যুৱতী থাকে যে পংকিল পৰিবেশৰ মাজতো তেওঁলোকে ভাল কৰি নিযুক্তি পায় কাৰণ তেওঁলোকৰ মেধা ইমান ওপৰত থাকে কোনেও তেওঁলোকৰ নাম কাটিব নোৱাৰে পুৰণি মেধা আৰু সৎ প্ৰক্ৰিয়াৰে নিযুক্তি আৰু নতুন এই দুইখিনি যদি যোগ হয় তেতিয়ালে পৰিবেশৰ এটা গুণগত পৰিৱৰ্তন হ'ব পাৰে আজি যদি আমাৰ মহাবিদ্যালয়সমূহত সহকাৰী অধ্যাপক দুটা আছে আমি কওঁ যে আমাৰ বিভিন্ন এন্ট্ৰি এক্সিট আমি বিভিন্ন স্টাম্প লগাব লাগে ফিংগাৰপ্ৰিন্ট দিব লাগে এই গোটেইবোৰ ঠিক আছে কিন্তু নতুনকৈ নিযুক্তি পোৱা 2000 অধ্যাপক অধ্যাপিকাই যদি সংকল্প লয় যে আমি পৰিবেশৰ পৰিৱৰ্তন কৰিম তেতিয়া তাত আমাক কোনো আধুনিক যন্ত্ৰপাতিৰ আমাক প্ৰয়োজনীয়তা নাথাকে এটা কালেক্টিভ যেটো আমাৰ ইচ্ছা যে আমি পৰিৱৰ্তন কৰিম আমি মহাবিদ্যালয়খন ধুনিয়া কৰিম এটা চিন্তা যদি আমাৰ মাজত থাকে পৰিবেশৰ নিজে নিজে খলনি হ'ব পাৰে আজি যদি আমি ইয়াত যিসকলে চিকিৎসক হিচাপে নিযুক্তি পাইছো আমি যদি মনত পণ লওঁ যে সময়ত আমি অপিডি কৰিম আধা ঘণ্টা আমি বেছিকৈ কৰিম কাৰণ আমি টকা পইচা দি চাকৰি পোৱা নাই আমি নিজে চাকৰি পাইছো গতিকে আমি ৰাইজৰ কাৰণে আধা ঘণ্টা বেছিকৈ কাম কৰিম পৰিবেশৰ খলনি হতে সময় নালাগে আৰু মই এই কাৰণে কথাখিনি ক'ব খুজিছো যে আজি অসম এটা এনেকুৱা পৰিবেশত আছে যে অলপ যদি আমি ইয়াৰ পৰা চেষ্টা কৰো অসমক এটা আমি নতুন দিনলৈ লৈ যাব পাৰো এটা কষ্ট কৰোতে আমি আজি এটা পজিশনত আহি গৈছো যাৰ পৰা আমি এটা ডাঙৰ চালান এটা লব পাৰো আমি এটা ডাঙৰ মানুহে ক'ব পাৰে যে কোৱান্টাম জাম্প এটা আমি মাৰিব পাৰো কাৰণ আমি সেই পৰিবেশত আহি পৰিছো আন্দোলন নাই হত্যা হিংসা নাই শিক্ষাৰ পৰিবেশ এটা নিৰ্মাণ হৈছে আৰু যুৱক যুৱতীৰ মাজত আশাৰ সঞ্চাৰ হৈছে আজি অসমে এটা নতুন দিনৰ কল্পনা কৰিব পাৰে আজিৰ পৰা 10 বছৰ আগত এই কথাবোৰ ক'লে মানুহে ভাবে এই অৰণ্য ৰুদন কিন্তু আজি সময়ে প্ৰমাণ কৰিছে যে নহয় আমি এনেকুৱা এটা পৰিবেশত আজি আমি থিয় হৈছো এসময়ত ব্ৰহ্মপুত্ৰ ব্ৰিজ বাহিৰৰ পৰা অহা ইঞ্জিনিয়াৰে বনাইছিল আজি গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত আটাইতকৈ পূৰ্ব ভাৰতৰ ডাঙৰ ব্ৰিজখন আমাৰ লোক নিৰ্মাণ বিভাগৰ অভিযন্তাসকলে কৰি আছে এসময়ত গুৱাহাটীত এখন ফ্লাইঅভাৰ বনাবলৈ 10 বছৰ লাগিছিল আজি আমাৰ অভিযন্তাসকলে এটা বছৰ 1.5 বছৰত এই ফ্লাইঅভাৰ নিৰ্মাণ কৰি দিয়ে কোনো বাহিৰৰ অভিযন্তা নাই এসময়ত অসমত 3খন মেডিকেল কলেজৰ পৰা সংখ্যা আগবাঢ়ি যোৱা নাছিল আজি 13খন মেডিকেল কলেজ আৰু 13খন মেডিকেল কলেজতে পেচেণ্টৰ লানি নিচিগা হ'ল এখন মেডিকেল কলেজ ভাল নে বেয়া তাক সাংবাদিক ৰাজনীতি কৰা ব্যক্তি বা প্ৰবন্ধকাৰে তাক প্ৰমাণ নকৰে তাক প্ৰমাণ কৰে যে মেডিকেলৰ সন্মুখত পেচেণ্ট কিমান আজি যদি আমি গুৱাহাটী মেডিকেল কলেজলৈকে যাওঁ যিকোনো নাৰ্ছিং হোমতকৈ আমাৰ মেডিকেল কলেজ পেচেণ্ট আটাইতকৈ বেছি পেচেণ্টৰ স্বীকৃতিৰ পৰিৱৰ্তে আন স্বীকৃতিৰ কাৰোৱে প্ৰয়োজনীয় নাথাকে আজি অসমৰ টোটেল ৰোগীৰ 85% ৰোগীৰ কাম চৰকাৰী খণ্ডত হয় 15% ৰোগীৰ কামহে নাৰ্ছিং হোমত হয় অৰ্থাৎ আমাৰ আজি নিজৰ কেপাচিটি বাঢ়িছে আমি নিজে কাম কৰিব পাৰিছো আৰু অসমৰ যুৱক যুৱতীয়ে এটা নতুন দিনৰ আৰম্ভণি কৰিছে মই ভাবো যে আজি নিযুক্তি পোৱা আটায়ে আকৌ এবাৰ নিজক সেই সততা আৰু সদিচ্ছাৰ মাজেৰে নিজৰ জীৱন গঢ়াৰ সংকল্প লব আৰু সাধাৰণ মানুহেও যাতে স্বচ্ছ নিযুক্তি কি তাক বুজি পায় কেণ্ডিডেট সকলে চাকৰি পোৱাই বুজি পালো কিন্তু সাধাৰণ মানুহেও যাতে ক'ব আৰম্ভ কৰে যে আমাক নতুনকৈ চাকৰি পোৱা ডক্টৰ যেনহে লাগে নতুনকৈ চাকৰি পোৱা ছাৰ আৰু বাইদেউ গৰাকীৰ ক্লাছহে আমি বেছিকৈ কৰিব খোজো তেতিয়া
মানুহৰ মাজত উপলব্ধিতা বাঢ়িব স্বচ্ছ নিযুক্তিৰ প্ৰয়োজনীয়তা কিমান আৰু তাৰ পিছত আমাৰ দৰে ব্যক্তি থাকক বা নাথাকক অসমত স্বচ্ছ নিযুক্তিৰ প্ৰক্ৰিয়া কোনেও তাক আৰু সলনি কৰিব নোৱাৰিব নহলে পৰিৱৰ্তন আহিলে আন এক পৰিৱৰ্তন হয় নতুন এটা বাতাবৰণ আৰম্ভ হয় কিন্তু পৰিৱৰ্তন যেতিয়া স্থায়ী হৈ যায় মানুহে তাক ইনষ্টিটিউচনেলাইজ কৰি দিয়ে তেতিয়া তাক কোনেও চুব নোৱাৰে মোৰ প্ৰচেষ্টা আছিল শিক্ষক নিযুক্তি ইনষ্টিটিউচনেলাইজ হওক 14 চনৰ পৰা যোৱা 10 বছৰৰ অবিৰত প্ৰচেষ্টাত আজি শিক্ষক নিযুক্তি ইনষ্টিটিউচনেলাইজ হল ইয়াক এতিয়া যোনেই মন্ত্ৰী নাহক কিয় তাক পৰিৱৰ্তন কৰিব নোৱাৰে তেনেকে অসমৰ প্ৰতিটো নিযুক্তিয়ে যদি ট্ৰান্সপাৰেন্সি টু ইনষ্টিটিউচনেলাইজ হৈ যায় তাক আৰু ভৱিষ্যতে কোনেও স্পৰ্শ কৰিব নোৱাৰিব তেনেকুৱা এটা দিন আমি আমাৰ কৰ্মৰ মাজেৰে আনিব লাগিব কৰ্ম সংস্কৃতিৰ মাজেৰে আনিব লাগিব আকৌ এবাৰ আটাইকে মই শুভেচ্ছা জনাইছো আৰু আজি সুন্দৰ দিনটোত সকলোৰে পিতৃ মাতৃ আৰু আপোনালোকক অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো ধন্যবাদ জয় হিন্দ বন্দে মাতৰম